Good morning students. Laksh Computer Training Institute or falor pa aji moi tumalokok Photoshop pen tool keneki use kora hoy hetu bostu dekham. To bola arambho koru. Mani lua moi file jao aru new eta page loilo yat already sob bostu dia ase jeneke width height 30 cm dia ase thik ase 29.99 to etu 30 cm e hoy gote bilak amar centimeter ot ase aru amar background white ase etia okay kora to amar page ahi gol এতে ইয়াত তুমি পেন টুল সিলেক্ট কৰিবা আৰু পাথ সিলেক্ট কৰিবা এতিয়া মই যদি ক্লিক কৰো এনেকে মই ক্লিক কৰি এটা সার্কিট কমপ্লিট কৰিম এনেকে ক্লিক কৰাৰ লগে লগে এই সার্কিট যেতিয়া কমপ্লিট হ'ব ভাবিবা এটো এটা শেপ হৈ গল এতিয়া ইয়াৰ ভিতৰত যদি তুমি কালাৰ দিব বিচাৰিছা তুমি জাস্ট ইয়াত ক্লিক কৰিবা ইয়াত ক্লিক কৰি সলিড ইয়াৰ পা যে কোনো কালাৰ দিব পাৰা ওকে আৰু ইয়াত তুমি এটো লেয়াৰ এটো পাথ ইয়াত তুমি চাব পাৰা এটো তোমাৰ পাথ মানে যোনটো তুমি বনালা আৰু ইয়াৰ ভিতৰত তুমি কি কৰিলা কালাৰ দি দিছা ওকে আন্ডাৰস্ট্যান্ড এতে মই এবিলাক ডিলিটও কৰিব পাৰো এনেকে ডিলিট কৰি দিব পাৰো ৰাইট ক্লিক কৰি ডিলিট কৰি দিলু ঠিক আছে তো আমাৰ এটো ক্লিয়াৰ হৈ গল এতিয়া আমি এটা সিম্পল কার্ভ বনাম কার্ভ লাইন বনাম তাৰ কাৰণে তুমি এটা ক্লিক কৰিলা আৰু এবাৰ যেতিয়া ক্লিক কৰিবা তেতিয়া তোমাৰ ক্লিক টু প্ৰেছ থাকিব লাগিব লেফট ক্লিক প্ৰেছ থাকিব লাগিব আৰু এতিয়া তুমি কন্ট্ৰোল প্ৰেছ কৰি অলপ জাস্ট মুভ কৰাৰ লগে লগে এটা লাইন আহি গল এই লাইনটো আহিলে ভাবি লবা যে তোমাৰ হ্যান্ডেল উলাই গৈছে আৰু এতিয়া তুমি তোমাৰ লাইনটো কার্ভ কৰিব পাৰিবা যে কোনো প্ৰকাৰে তুমি আৰামসে এটো কার্ভ কৰিব পাৰিবা এতিয়া মানিলোৱা মই এনেকে কৰিলো অলপ কার্ভ কৰি দিলু এটো হৈ গল এতিয়া মই কি কৰিম এই বস্তুটো এতিয়া মই ইয়াত অল্টাৰ প্ৰেছ কৰি ইয়াত ক্লিক কৰিম মাজত যেনেকে মই এটো মাজত ক্লিক কৰিলো ইয়াৰ যোনটো হ্যান্ডেল আছে এই হ্যান্ডেলটো গুছি গল আৰু এই হ্যান্ডেলটো দি কি হ'ব এই কন্ট্ৰোল মানে এই লাইনটো কন্ট্ৰোল হ'ব ঠিক আছে এতিয়া তুমি এই লাইনটো যদি কন্ট্ৰোল কৰা এতিয়া তুমি অল্টাৰ প্ৰেছ কৰিবা আৰু তুমি কন্ট্ৰোল প্ৰেছ কৰিবা আৰু কন্ট্ৰোল প্ৰেছ কৰাৰ লগে লগে তুমি এই লাইনটো কন্ট্ৰোল কৰি আছা এই হ্যান্ডেল দি এতিয়া মই ওপৰত এবাৰ ক্লিক কৰিম যেনেকে মই ওপৰত ক্লিক কৰিলো এতিয়া মই কন্ট্ৰোল প্ৰেছ কৰিম আৰু অলপ মুভ কৰিম আৰু এটা হ্যান্ডেল উলাই আহিল এই হ্যান্ডেলটো এনেকে মই ইয়াক এনেকে এটা কার্ভ বনালো আৰু ওপৰৰ যোনটো এটো হ্যান্ডেল আছে এটো গুছাই দিম মোক আৰু নালাগে মই আৰু ওপৰত না যাও মই জাস্ট এটো গুছাবৰ কাৰণে অল্টাৰ ক্লিক কৰিম তো এই হ্যান্ডেলটো ওপৰৰ হ্যান্ডেলটো গুছি গল এতিয়া এটা কার্ভ লাইন হৈ গল হয়নে এতিয়া মই কার্ভ লাইন হোৱাৰ পিছত মই ইয়াত এবাৰ ক্লিক কৰিম ইয়াৰ লগত এটো জয়েন হৈ গল মই ইয়াত এটা ক্লিক কৰিম ইয়াত যেতিয়া মই ক্লিক কৰিম আৰু মই এতিয়া কন্ট্ৰোল প্ৰেছ কৰিম কন্ট্ৰোল প্ৰেছ কৰাৰ লগে লগে ইয়াৰ পা মই হ্যান্ডেল উলাই ললো হ্যান্ডেল উলোৱাৰ পিছত মই এটো সেট কৰি আছো আৰু তুমি কন্ট্ৰোল প্ৰেছ কৰি থবা হোল্ড কৰি থবা প্ৰেছ কৰি থবা ঠিক আছে আৰু এনেকে তুমি এই কার্ভৰ লগে তুমি মিলাব চেষ্টা কৰিবা যে তুমি কি বনাই আছা সেই স্ট্ৰাকচাৰ হিচাপটো তুমি ইয়াত বনাই আছা ঠিক আছে এনেকে বনাই লবা হৈ গল এতিয়া তুমি এই এটো যে হ্যান্ডেল আছে এটো গুছাব লাগে অল্টাৰ প্ৰেছ কৰি এটো ক্লিক কৰিলো এটো গুছি গল এতিয়া মই ইয়াত এবাৰ ক্লিক কৰিম ইয়াত মই ক্লিক কৰিলো এটা ক্লিক প্ৰেছ কৰা আছে এতিয়া মই কন্ট্ৰোল প্ৰেছ কৰিম তেতিয়া হ্যান্ডেল উলাইব যেনেকে হ্যান্ডেল উলাইব তেতিয়া হলে মই এই বস্তুটো প্ৰপাৰ কন্ট্ৰোল প্ৰেছ কৰা আছে মোৰ কন্ট্ৰোলটো মোৰ প্ৰেছ কৰা আছে এনেকে মই এফালে লৈ গলো তাৰ পিছত মই এটো দি এনেকে হ্যান্ডেল কৰিম ঠিক আছে এটো হৈ গল এতিয়া মই কি কৰিম এটো গুছাব লাগে জাস্ট মই অল্টাৰ প্ৰেছ কৰি ইয়াত ক্লিক কৰিলো এটো গুছি গল আৰু এই জয়েন ইয়াত মই জয়েন কৰি দিম তো মোৰ সার্কিট কমপ্লিট হৈ গল এই সার্কিটটো যেতিয়া কমপ্লিট হ'ব তুমি কি কৰিবা সিম্পলি ইয়াত এটা কালার দিব পাৰা ধুনিয়াকে তুমি এটা গ্ৰীন কালার কিবা এটা কালার তুমি দি দিলা তো তুমি চাব পাৰা এটা গ্ৰীন কালার মই দি দিছো তেনেকে মই যদি এটা পাথ বনাব বিচাৰো মই সিম্পলি কি কৰিম মই এটো সিলেক্ট কৰিম পেন টুলটো সিলেক্ট কৰিম আৰু ব্যাকগ্ৰাউণ্ডটো সিলেক্ট কৰি ল এতিয়া মই ইয়াত ক্লিক কৰিম ক্লিক কৰাৰ পিছত মই ওপৰত এটা ক্লিক কৰাৰ লগে লগে কন্ট্ৰোল প্ৰেছ কৰি এনেকে তুমি ইয়াৰ কার্ভ কৰি লবা আৰু এই লাইনটো গুছাবৰ কাৰণে মানে এই হ্যান্ডেলটো গুছাবৰ কাৰণে তুমি অল্টাৰ প্ৰেছ কৰি এটো ক্লিক কৰি দিবা এটো গুছি গল এতিয়া তুমি ইয়াত ক্লিক কৰা ইয়াত যদি তুমি ক্লিক কৰিলা এতিয়া তুমি অল্টাৰ প্ৰেছ কৰিবা আৰু এই বস্তুটো উলাই লবা মানে হ্যান্ডেলটো উলাই লবা আৰু তোমাৰ সার্কিট কমপ্লিট হৈ গল ইভেন তোমাৰ পাথ কমপ্লিট হৈ গল ঠিক আছে এটো হৈ গল এতিয়া তুমি কি কৰিবা ইয়াত যাবা ইয়াত যোৱাৰ পিছত সলিড কালাৰ ইয়াৰ পৰা তুমি এটা কালাৰ চুজ কৰিব পাৰা আৰু এই চুজ কৰাৰ পিছত ওকে কৰি দিবা তোমাৰ ধুনিয়াকে হেতু কালাৰ আহি গল পাথৰ ঠিক আছে এতিয়া আমাৰ দুটা পাথ বনাইছো এটা হল এটু পাথ এটা হল পাথৰ ভিতৰত দুটা বস্তু আছে এই দুটা আৰু কালাৰ আমি ফিল কৰিছো ওকে এতে ইয়াত চাব পাৰা
এতিয়া মুভ টুল ক্লিক কৰিবা তো তুমি চাব পাৰা কালাৰ ফিল টু এটো এটা আৰু ওপৰত এটো এটা ঠিক আছে এতিয়া মই এটো সিলেক্ট কৰিম সিলেক্ট কৰি কিনে ইয়াৰ এটো ওপৰৰ ফালে লৈ গলো আৰু মই এটো এনেকে ঘুৰাবও পাৰিম এটো ধুনিয়াকে মই ঘুৰাই কিনে মোৰ য'ত দৰকাৰ মই তাত দিব পাৰিম এন্টাৰ কৰি দিম তুমি সিম্পলি কি কৰিবা এটো সিলেক্ট কৰিবা এটো সিলেক্ট হল ৰাইট ক্লিক কপি কৰিবা ডুপ্লিকেট লেয়াৰ বনাবা ডুপ্লিকেট লেয়াৰ বনালা এটো হৈ গল এতিয়া এটো আমি উল্টা কৰিব পাৰিম এনেকে উল্টা কৰি দিম হৰু ডাঙৰ কৰিব পাৰা তো মই হৰু কৰিলো হৰু কৰাৰ পিছত এন্টাৰ প্ৰেছ কৰিবা এটো সেট হৈ গল আৰু এফালে য'ত তোমাৰ দৰকাৰ তাত তুমি দি দিব পাৰা এনেকে দি দিব পাৰা ঠিক আছে এটো দি দিলা আৰু এটো ঘুৰাই দিলা এনেকে এটো ঘুৰাই দিয়াৰ পিছত এনেকে দি দিবা ওকে তেনেকে আকৌ এটো সিলেক্ট কৰা আৰু এটো ৰাইট ক্লিক কৰি ডুপ্লিকেট বনাই লোৱা ডুপ্লিকেট বনোৱাৰ পিছত তুমি সিম্পলি এটো লৈ আনা এনেকে তুমি ঘুৰাবও পাৰা এনেকে ঘুৰাই দিব পাৰা এনেকে তুমি ঘুৰাই দিব পাৰা ঘুৰাই দিয়াৰ পিছত তোমাৰ হিচাপে পাতৰ সাইজটো ডাঙৰ হৰু কৰি কিনে তুমি কি কৰিবা এটো ইয়াত এনেকে দি দিবা এনেকে লগাই দিবা ওকে এটো লগাই দিলা তো তুমি চাব পাৰা আমাৰ কিমান ধুনিয়াকে আমি এটা পাথ আৰু তাৰ ডালিটো বনাই দিছো তো এটো এটা স্ট্ৰাকচাৰ হৈ গল ওকে ইয়াৰ পিছত মই আৰু কেটামান বস্তু দেখাম বৰ্তমান তোমালোকে এটো এবাৰ হিকি চাব পাৰা ওকে তো মই এটো কৰাৰ পিছত আৰু এটা বস্তু দেখাম এতিয়া মই ইয়াতে স্টুডেন্ট এতিয়া মই তোমালোকক এটা ৰাউন্ডেড শেপ বনোৱা হিকাম আৰু ৰাউন্ডেড শেপ বনোৱাৰ পিছত তাত মই ৰাউন্ড ভাবে কেনেকে লিখিব লাগে হে প্ৰসেসটো দেখাম তাৰ কাৰণে তুমি ফাইলত যাব লাগিব নিউ আৰু ইয়াত তুমি চাব পাৰা উইডথ হাইট 30 আছে আৰু আমাৰ ব্যাকগ্ৰাউন্ড হোৱাইট আছে ওকে কৰি দিলো আমাৰ কি আহি গল পেজটো আহি গল এতিয়া তুমি ইয়াত প্ৰেছ কৰিবা ওপৰত এই ৰুলাৰত আৰু এনেকে টানি দিবা প্ৰেছ কৰি যেতিয়া টানিবা এটা লাইন আহি যাব মানে তোমাৰ লেফট ক্লিক মাউজৰ প্ৰেছ কৰি টানিব লাগিব আৰু এটো আমি মাজত কৰি দিও তো এটো 15 সেন্টিমিটাৰ ওপৰৰ পৰা আমি ইয়াত মাজত আনি দিছো আৰু এই ফালৰ পৰা এনেকে আমি মাজত আনি দিও 15 সেন্টিমিটাৰ এটো মাজত আহি গল এতিয়া তুমি এটো সিলেক্ট কৰা এলিপস টুল আৰু ইয়াৰ পৰা এনেকে এটো টানি দিয়া যেতিয়া তুমি টানিবা এটা সাৰ্কেল আহিব কিন্তু এই সাৰ্কেলটো আমাক মাজত কৰাৰ কাৰণে তুমি অল্টাৰ প্ৰেছ কৰিবা অল্টাৰ প্ৰেছ কৰিলে মাজত আহিব প্ৰেছ কৰি থবা আৰু লেফট ক্লিকো প্ৰেছ কৰি ৰাখিবা এতিয়া তুমি শিফট প্ৰেছ কৰিবা শিফট প্ৰেছ কৰিলে তোমাৰ সাৰ্কেলটো পুৰা কমপ্লিট ৰাউন্ড হ'ব তাৰ পিছত তুমি এনেকে ডাঙৰকে বনাই লবা তাৰ পিছত তুমি প্ৰথমত মাউস ক্লিক ৰিলিজ কৰি দিবা তাৰ পিছত শিফট আৰু অল্টাৰ ৰিলিজ কৰি দিবা ইয়াৰ পিছত তুমি কি কৰিবা ইয়াত কালাৰ দি দিবা এটা ধুনিয়া কালাৰ ইয়াৰ পৰা এনেকে এটা কালাৰ দি দিবা কালাৰ দিয়াৰ পিছত তুমি কি কৰিবা তুমি ইয়াৰ বৰ্ডাৰ দিব বিচাৰিছা যদি ইয়াত এফএক্স আছে এফএক্সত যাবা আৰু ষ্ট্ৰোকত গৈ কিনে তুমি ইয়াৰ পৰা এটো 5 দি দিবা 5 দিয়াৰ লগে লগে ইয়াত এটা বৰ্ডাৰ আহি গল এটো যিমান বেছি দিবা হিমান ডাঙৰ বৰ্ডাৰ আহিব তো মই এতিয়া বৰ্তমান 5 দি দিও আৰু কালাৰ ইয়াৰ পৰা তুমি বেলেগ কালাৰো দিব পাৰা বৰ্ডাৰ কালাৰ তো মই এটো চেঞ্জ নকৰো যোনটো আছে হেতুৱে থাকক ওকে কৰি দিয়া এতিয়া মই এইটো ডুপ্লিকেট বনাম এই সাৰ্কেলটো মই ডুপ্লিকেট বনাব কাৰণে ৰাইট ক্লিক ডুপ্লিকেট বনালা ডুপ্লিকেট বনোৱাৰ পিছত তুমি কি কৰিবা মুভ টুল সিলেক্ট কৰিবা এটো আহি গল এতিয়া তুমি ইয়াত এই কৰ্নাৰত যেতিয়া প্ৰেছ কৰিবা তাৰ পিছত তুমি প্ৰেছ কৰিবা প্ৰেছ কৰা আছে লেফট ক্লিক মোৰ এতিয়া অল্টাৰ প্ৰেছ কৰিম আৰু শিফট প্ৰেছ কৰি এটো এনেকে মাজৰ ফালে লৈ আনিম এটো মই মাজৰ ফালে লৈ কিনে এৰি দিম গুটেবিলাক বস্তু এৰি দিম মোৰ মাউজৰ ক্লিক এৰি দিছো শিফট আৰু অল্টাৰ এৰি দিছো এতিয়া এন্টাৰ প্ৰেছ কৰিলো তো এটো কমপ্লিটলি মাজত আমাৰ কি আহি গল এটা হৰু সাৰ্কেল আহি গল ঠিক আছে এতিয়া মই কি কৰিম এতিয়া মই জাম ইয়াত পাথ সিলেকশন টুলত গলো এতিয়া মই এইটোৰ ওপৰত এই যে হৰু সাৰ্কেল আছে ইয়াৰ ওপৰত লিখিব বিচাৰিছো তো ইয়াৰ ওপৰত লিখিবৰ কাৰণে মই ইয়াত পাথ সিলেকশন টুল সিলেক্ট কৰিলো এতিয়া মই এলিপস টুল সিলেক্ট কৰিম আৰু ইয়াৰ পৰা মই কি কৰিম এনেকে এটা সাৰ্কেল অলপ বনালো তাৰ পিছত আকৌ সেম প্ৰসেস অল্টাৰ আৰু শিফট এই দুটা প্ৰেছ কৰি তুমি ইয়াৰ ওপৰত জাস্ট এনেকে এৰি দিবা প্ৰথমত মাউজৰ লেফট ক্লিক এৰি দিয়া আৰু বাদবাকি এইবিলাক এৰি দিয়া তো এটো কি হল ইয়াৰ সাইডে আহি গৈছে সাইডৰ ফালে আহি গৈছে ওকে এতিয়া তুমি পাথ টুল সিলেক্ট কৰি ইয়াত এবাৰ ক্লিক কৰিবা তো ইয়াৰ কি হল সাইডৰ ফালে পয়েন্ট আহি গল পয়েন্ট আহাৰ পিছত তুমি ইয়াত যাবা হৰিজন্টাল সিলেক্ট কৰিবা আৰু ইয়াত যেতিয়া তুমি লৈ যাবা তুমি এটা
কার্ভ টাইপৰ এটা কি পাবা এটা পয়েন্টিং পাবা তুমি জাস্ট ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে তুমি চাব পাৰা ইয়াত এতিয়া লিখিব পাৰা তো মই ইয়াত লক্ষ্য কম্পিউটাৰ ট্ৰেইনিং লিখি দিও ঠিক আছে এটু লিখাৰ পিছত তুমি এইটু যে আছে আমাৰ পাথ এটু আমাৰ পাথ হৈ গল আৰু এইটু হল আমাৰ হৰিজন্টাল ঠিক আছে তো তুমি পাথ টুল সিলেক্ট কৰাৰ পিছত ইয়াত এবাৰ ক্লিক কৰিবা তুমি ইয়াত এই পয়েন্ট পাবা ইয়াত তুমি চাব পাৰা পয়েন্ট পাবা যদি মই এই পয়েন্টটো এনেকে মুভ কৰো তো তুমি চাব পাৰা এটো এনেকে ঘুৰি গৈ আছে ঠিক আছে ঘুৰি গৈ আছে তো মই এই পয়েন্টটো এনেকে লৈ যাব পাৰো আৰু ইয়াত এই ক্ৰস পয়েন্টটো মই অলপ জুম কৰি দেখাম তোমালোকক এটো ক্ৰস পয়েন্ট কোৱা হয় ক্ৰস পয়েন্ট কন্ট্ৰোল প্লাস প্ৰেছ কৰিলে ইয়াত চাব পাৰা এটো ক্ৰস পয়েন্ট আছে আৰু এই পয়েন্টটো হল এইফালে আনাৰ লেফট মানে ৰাইট সাইডৰ পৰা ওপৰৰ ফালে লৈ যোৱা আৰু এটো হল লেফট সাইডৰ পৰা ওপৰৰ ফালে লৈ যোৱা আৰু এটো মই সেন্টাৰত আনি দিছো ওকে এতিয়া আমি কি কৰিম তুমি ইয়াত এটা ক্ৰস পয়েন্ট চাই আছা এই ক্ৰস পয়েন্টটো দি আমি ধুনিয়াকে এটো মুভ কৰিব পাৰিম ওকে কিন্তু এই ক্ৰস পয়েন্টটো দি আমি মুভ কৰাৰ আগত প্ৰথমত ইয়াৰ ডুপ্লিকেট বনাই লও ৰাইট ক্লিক ইয়াৰ আমি ডুপ্লিকেট লেয়াৰ বনাই লৈছো ডুপ্লিকেট লেয়াৰ বনোৱাৰ পিছত তুমি সিলেক্ট কৰিবা তলৰটো সিলেক্ট কৰাৰ পিছত এই যে পয়েন্টটো আছে এটো তুমি অলপ টানি কিনে এনেকে এইফালে লৈ আনিবা এইফালে লৈ আনিলে কি হ'ব আমাৰ এই পোৰশনটো যে আছে এই পোৰশনটো আমাৰ আমি এই বস্তুৰ আকৌ প্ৰেছ কৰি এনেকে লৈ যাম তেতিয়া হলে এটো তুমি চাব পাৰা এইফালে আহি গৈছে এটো আহি গল এতিয়া আমি তলত আহি গল তলত আহাৰ পিছত আমি কি কৰিম এই পোৰশনত মানে এই পয়েন্টত প্ৰেছ কৰি এটো জাস্ট অলপ টানি ফলে বাহিৰৰ ফালে যেতিয়া তুমি টানিবা এটো ব্যাক সাইডত আহি গৈছে তো তুমি চাব পাৰা লক্ষ্য কম্পিউটাৰ ট্ৰেইনিং আৰু তলৰ ফালেও লক্ষ্য কম্পিউটাৰ ট্ৰেইনিং আহি গৈছে যদি তুমি এই বস্তুটো প্ৰেছ কৰি ওপৰৰ ফালে লৈ যোৱা তো এনেকে আহি যাব এটোও কৰিব পাৰা এটো কৰাৰ পিছত এটো ভিতৰত গুছি গৈছে এটো আৰু এটা কথা কিন্তু এটোৰ কাৰণে এটো সিলেক্ট কৰিব লাগিব এটো সিলেক্ট কৰিব কাৰণে তোমাৰ আকৌ টেক্সট টুল ল'ব লাগিব হৰিজন্টাল টেক্সট টুল লোৱাৰ পিছত তুমি এই গুটেটো এনেকে প্ৰেছ কৰি ঠিক আছে এনেকে প্ৰেছ কৰি এফালে পা ক্লিক কৰি প্ৰেছ কৰি লবা এনেকে গুটেটো সিলেক্ট কৰি লবা মানে তাৰ পিছত তুমি যাবাগে ক্যাৰেক্টাৰ আৰু ইয়াৰ পা ওপৰৰ ফালে ইয়া তলৰ ফালে মানে কোন ফালে দিব লাগে তো আমি ডাউন এৰো প্ৰেছ কৰি থাকিম ডাউন এৰো প্ৰেছ কৰি এটো কি কৰিম আমি অলপ বাহিৰত উলাই দিলো ওকে এটো বাহিৰত উলাই কিনে বাস এটো মিনিমাইজ বাহিৰত আহি গল এতিয়া তুমি চাব পাৰা আমাৰ দুটা এনেকে ধুনিয়াকে আহি গৈছে তো মই ইয়াতে এটো সমাপ্ত কৰো আৰু তোমালোকে যদি এই ভিডিওটো ভাল পাইছা প্লিজ লাইক শেয়াৰ আৰু কমেন্ট কৰিবা থ্যাংক ইউ